Hello, future officers. 18 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেম। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে দুটি চেনেল কম্পিটিশ্যন কেয়াৰ আনপ্লাগ আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি আলোচনা কৰোঁ। প্ৰথমে আমি দজগোৱাৰ ওপৰত আলোচনা কৰিম। কিনো হয় দজগোৱা এটি ইম্পৰ্টেণ্ট ইনিচিয়েটিভ আমি চাম। তাৰপিছত গতিশক্তি লজিষ্টিক্সৰ ওপৰত এটি খুব গুৰুত্বপূৰ্ণ নিউজ এটি আহিছে সেয়া আমি চাব লাগিব। বোন ক্লাইমেট চেঞ্জ আমি চাম। নৰ্থপেজিয়া প্ৰিলিমছ প্ৰস্পেক্টিভত আমি চাবলৈ চেষ্টা কৰিম। দজগোৱা মানে ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান। নিউজত কেলে আহিছে? নিউজত এইকাৰণে আহিছে কাৰণ আমাৰ মুখ্যমন্ত্ৰীয়ে এই মিছনটি ডিব্ৰুগড়ত ইতিমধ্যে লঞ্চ কৰিছে। দজগোৱাৰ ফুল ফৰ্ম সকলোৱে নিশ্চয় গম পাইছেই। ইয়াৰ মূল উদ্দেশ্যসমূহ যদি চাওঁ, অবজেক্টিভ চাব গ'লে আজি ছ'চিয়েল ডেভেলপমেণ্ট হৈছে এটা বিশেষ কাৰণ বুলি ক'ব লাগিব। আৰু এণ্টায়াৰলি এই স্কিমটো জনজাতীয় মানে ট্ৰাইবছসকলৰ বাবে ইয়াত এই স্কিমটো ডেডিকেট কৰা হৈছে। তাৰোপৰি জনজাতীয় লোকসকলৰ বাবে কোৱালিটি এডুকেশ্যন, হেল্থ কেয়াৰ সকলোখিনি এক্সেছ এই স্কিমৰ অন্তৰ্গত এনচিয়ৰ কৰা হ'ব। ট্ৰাইবেল লাইভলিহুড ইকনমিক ডেভেলপমেণ্টৰ কথা ফ'কাছ কৰা হৈছে। ট্ৰাইবেল মানুহৰ বাবে তেওঁলোকে যাতে বেনিফিটসমূহ পাবলৈ সক্ষম হয় তাৰ কাৰণে এছেঞ্চিয়েল ডকুমেণ্টছ পৰ্যন্ত প্ৰভাইড কৰা হ'ব। তাৰোপৰি বিভিন্ন ডেভেলপমেণ্টেল কাউন্সিলৰ মাধ্যমেৰে তেওঁলোকৰ বাবে এটি ছাপৰ্ট ছিষ্টেম এটি গঠন কৰা হ'ব। অসমত চাব গ'লে অসমত প্ৰায় 6,000 ট্ৰাইবেল ভিলেজেছৰ বাবে ট্ৰাইবেল গাঁওসমূহৰ বাবে কভাৰেজ ৰখা হৈছে। এই বছৰ জুন 15 তাৰিখৰ পৰা জুনৰ 30 তাৰিখলৈকে 5 বছৰ ডেভেলপমেণ্টেল প্লেন এটা ধৰি পেলাই অসমত লঞ্চ কৰা হয়। এয়া ডিব্ৰুগড় বুলিয়ে নহয়, অভাৰঅল আমি অসমত লঞ্চ কৰা দেখা পাইছোঁ। প্ৰায় 25টা মিনিষ্ট্ৰী ইয়াত সহযোগিতা প্ৰদান কৰা দেখা পোৱা গৈছে। ফ'কাছ এৰিয়া চাব গ'লে শিক্ষাখণ্ড, স্বাস্থ্যখণ্ড, জীৱিকা, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ফাইনেন্সিয়েল ইনক্লুজন ইত্যাদিত ফ'কাছ কৰা দেখা পোৱা গৈছে। কি ছাৰ্ভিচ প্ৰভাইড কৰা হ'ব? আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, কাষ্ট আৰু ডমিচাইল চাৰ্টিফিকেটছ প্ৰভাইড কৰা হ'ব। কিষাণ ক্ৰেডিট কাৰ্ড, PM কিষাণ বেনিফিট, জনধন একাউণ্ট, PM জীৱন জ্যোতি বীমা। তাৰপিছত ট্ৰাইবেল মেজৰিটি আৰু এছপিৰেশ্যনেল ব্লকসমূহতো ফ'কাছ কৰা দেখা পোৱা গৈছে। ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান is primarily aimed at promoting urban development in tribal regions, addressing critical gaps in social infrastructure in tribal villages, setting up military infrastructure in border tribal villages, promoting digital literacy among tribal youth only. উত্তৰটি নিশ্চয় গম পাইছেই, আমাক কমেণ্ট ছেকশ্যনত উত্তৰটি জনাবলৈ নাপাহৰিব। এইখিনিতে জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে লৈ আনিছে অফলাইন মাধ্যম যোগে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম, য'ত প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ এটি হলিষ্টিক গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছৰ নিউজটো হৈছে গতিশক্তি লজিষ্টিক্স, লাৰ্জেষ্ট অটো গতিশক্তি কাৰ্গো টাৰ্মিনেল ইনগৰেট কৰা হয়। আৰু এয়া ভাৰতৰ আটাইতকৈ ডাঙৰ গতিশক্তি মাল্টি মডেল কাৰ্গো টাৰ্মিনেল। আচলতে ক'ত ইনগৰেট কৰা হৈছে? মাৰুতি চুজুকিছ মানেশ্বৰ প্লাণ্ট গুৰুগ্ৰামত লঞ্চ কৰা দেখা পোৱা গৈছে। ভেৰি ইম্পৰ্টেণ্ট। এনেধৰণৰ ফেকচুৱেল ইনফৰমেশ্যন আমাৰ এক্সাম বিশেষকৈ প্ৰিলিমছৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। কানেক্টিভিটি পাৰ্চপেক্টিভত ক'ব গ'লে পাটলি ৰেলৱে ষ্টেচন হৈ পেলাই প্ৰায় 10 কিলোমিটাৰ ডেডিকেটেড লাইন বুলি আমি ক'ব পাৰোঁ। ইটছ আ পাৰ্ট অফ হৰিয়ানা অৰ্বিটেল ৰেল কৰিডৰ।
য'ত হাৰিয়ানা ৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন ইয়াত জড়িত হৈ আছে লোডিং কেপাচিটি কিমান এই গোটেই কাৰ্গো টাৰ্মিনেলৰ লোডিং কেপাচিটি হৈছে প্ৰায় 4.5 লাখ অটোমোবাইলছ পাৰ ইয়াৰ ভেৰি ইম্পৰ্টেণ্ট 4.5 লাখ অটোমোবাইলছ প্ৰতি বছৰ লোডিং কেপাচিটি ইয়াৰ দ্বাৰা আমাৰ বেনিফিট কি হ'ব পাৰ্পজ বা বেনিফিট ওভাৰঅল চাব গ'লে ভাৰত তথা গতিশক্তি আমাৰ যে মিছন আছে সেই মিছন সাপ্লাই চেইনৰ পাৰ্সপেক্টিভত ট্ৰান্সপোৰ্টেশনৰ পাৰ্সপেক্টিভত আমাৰ এই মিছনক আমি বুষ্ট আপ কৰিবলৈ সক্ষম হ'ম তাৰ পিছত সাস্টেইনেবল লজিষ্টিক্সৰ কথা আমি ভাবিব পাৰিম যেনে ৰেল বেসড ট্ৰান্সপোৰ্টেশন যাৰ দ্বাৰা কাৰ্বন এমিশনৰ পাৰ্সপেক্টিভত কাৰ্বন এমিশন কিছু পৰিমাণে হলেও হ্ৰাস পাব প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ ইয়াত কোলাবোৰেশন দেখা পোৱা যাব আৰু বিশেষকৈ ইন্ডাষ্ট্ৰিয়েল ৰেলৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা বুলি আমি কনসিডাৰ কৰিব পাৰো ম্যানুফ্যাকচাৰিং হাব হিচাপে আমি কনসিডাৰ কৰিব পাৰো প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে with reference to the recently inaugurated Gati Shakti multi-modal cargo terminal at Manesar, consider the following statements. It is India's largest automobile cargo terminal developed under the Gati Shakti National Master Plan. The terminal is connected to the nearest junction through a 50-kilometer dedicated freight corridor. The terminal has an annual automobile loading capacity of over 4 lakh units. উত্তৰটি আমাক কমেন্ট সেকশনত জনাব পাৰে এইখিনিতে জনাই থওঁ যে কম্পিটিশন কেয়াৰে প্ৰতি শনিবাৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে কেৱল মাত্ৰ 10 টকাত এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে 7002355399 ত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজটি হৈছে বোন ক্লাইমেট চেঞ্জ কনফাৰেন্স 2025 চনৰ কনফাৰেন্স জুনৰ 16 তাৰিখে আৰম্ভ হয় বোন বুলি ক'লে সকলোৱে নিশ্চয় গম পায় ক'ত আছে জাৰ্মানী প্ৰায় এই বছৰৰ COP29 ৰ যি টেকনিক্যাল এজেন্ডা কি হ'ব সেই টেকনিক্যাল এজেন্ডা সমূহ আলোচনা কৰা হয় খুব গুৰুত্বপূৰ্ণ এটি ইনিশিয়েটিভ বা কনফাৰেন্স বুলি ক'ব পাৰো এনুৱেল মিড ইয়াৰ কনফাৰেন্স তাৰ আন্ডাৰত UNFCCC United Nations Framework Convention on Climate Change ৰ আন্ডাৰত established প্ৰথম 1995 ত হোৱা দেখা পোৱা গৈছিলে UNFCCC সেক্ৰেটাৰিয়েটে অৰ্গানাইজ কৰে প্ৰতি বছৰে বোন জাৰ্মানীত অৰ্গানাইজ কৰা দেখা পোৱা যায় থিম এই বছৰৰ থিম অপাৰেশনালাইজিং দ্য গ্লোবাল গোল অন এডাপ্টেশন প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন Consider the following statements regarding Bonn Climate Change Conference 2025. It took place in Bonn, Germany. Organized by UNFCCC Secretariat, it's an annual mid-year conference focusing on scientific, technical, and implementation aspects of climate negotiation. উত্তৰটি নিশ্চয় গম পাইছে আমাক জনাবলৈ নাপাহৰিব আৰু আজি শেষৰটো নিউজ হৈছে নৰ্থপেজিয়া লিভছ বিৰবল শাহনী ইনষ্টিটিউট অফ পেলিঅ' সায়েন্সে প্ৰায় অসমৰ মাকুম কয়লা খনিৰ পৰা 24 মিলিয়ন বছৰ পুৰণা ফসিলাইজড নৰ্থপেজিয়া লিফ ইতিমধ্যে খান্দি উলিয়াবলৈ সক্ষম হয় নৰ্থপেজিয়া লিফ টেকনিক্যালি চাব গ'লে ইটস আ ট্ৰপিকেল ট্ৰী নৰ্থপেজিয়াৰ পাৰ্সপেক্টিভ লিফ নৰ্থপেজিয়া বুলি ক'লে ইহঁতৰ বিভিন্ন ধৰণৰ প্ৰজাতি দেখা পোৱা যায় আন্ডাৰ নৰ্থপেজিয়া য'ত বহুতো মেডিচিনাল প্ৰপাৰ্টি নৰ্থপেজিয়াৰ থকা দেখা পোৱা গৈছে বৰ্তমান কেৱল মাত্ৰ ৱেষ্টাৰ্ণ ঘাটতহে আমি এই নৰ্থপেজিয়াৰ প্ৰজাতিসমূহ পাবলৈ সক্ষম হওঁ আৰু ইন্টাৰেষ্টিংলি এই নৰ্থপেজিয়াৰ ফসিল আমি ক'ত পাইছো অসমৰ মাকুম কয়লা খনিত আমি পাবলৈ সক্ষম পাইছো প্ৰায় 24-23 মিলিয়ন বৰ্ষ পুৰণা অলিগোচিন ইপোকৰ টাইম পিৰিয়ডৰ কথা ইয়াৰ দ্বাৰা আমি অবভিয়াসলি কিছু আইডিয়া লগাব পাৰো ৰিগাৰ্ডিং দি এনভাইৰনমেন্ট হেবিটেট এই ক্ষেত্ৰত আমি অলমোস্ট সিমিলাৰিটি দেখা পাওঁ আজি ৱেষ্টাৰ্ণ ঘাটত যেহেতু পোৱা গৈছে আৰু এসময়ত অসমতো পোৱা গৈছিলে নিশ্চয় বৰ্তমান অসমৰ যি জলবায়ু হেয়া নিশ্চয় বৰ্তমান ৱেষ্টাৰ্ণ ঘাটৰ যি জলবায়ু তাৰ সৈতে বহুখিনি সাদৃশ্য থকা বুলি আমি অনুভৱ কৰিব পাৰো
কালিৰ যে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন তাৰে উত্তৰসমূহ চাওঁ আহক Consider the following statements with reference to India-Cyprus relations. Cyprus is the first European country to adopt India's UPI for cross-border transactions. Very important. Tarpisat, Prime Minister Narendra Modi is the first Indian PM to visit Cyprus since its independence in 1960. Eto to nohoy baru, pray 23 bosorer pisot Bharatiya Pradhan Mantri egoraki Cyprus visit kora boli koise. 1960 perspective or prahale no definitely statement 2 is incorrect. Cyprus has been termed as reliable partner by India in recent diplomatic dialogues. Definitely this is true. Option A 1 and 3 on the Huddha. Yar pisor proshno to asle FATF Financial Action Task Force or uporot. It's an intergovernmental body established under UNSC. Technically sabo gole this statement is wrong. ঠিক আছে FATF এর নিজরে এটা বডি এটা আছে নিজরে এটা ওভারঅল আমি এডমিনিস্ট্রেশন এটা দেখা পাও In 2025 FATF announced it would acknowledge state sponsored terrorism as a distinct source of terror financing এই কারণে আমি কালি নিউজত পড়িছিলো Only India's National Risk Assessment officially recognizes state sponsored terrorism as a key terror financing risk. Option 2 and 3 শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো আছিল অপাৰেশন ট্ৰু প্ৰমিজৰ ওপৰত ইৰানৰ ৰিটেলিয়েটৰি মিলিটাৰী কেম্পেইন আমি গম পাইছোৱে against অপাৰেশন ৰাইজিং লায়নৰ এগেইনষ্টত আমি গম পাইছোৱে ইজৰাইলি এয়াৰ ষ্ট্ৰাইক ফৰ এগেইনষ্টত গম পোৱা গৈছে আৰু ইৰানৰ ইছলামিক ৰিভলিউশনাৰী গাৰ্ড কৰ্পছৰ দ্বাৰা লঞ্চ কৰা দেখা পোৱা গৈছে তিনিটা ষ্টেটমেন্ট শুদ্ধ এআই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰী থাকিলে উল্লেখ কৰা কন্টাক্ট নাম্বাৰটিত যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম